हेलो स्टूडेंट আজি আমি অনুশীলনী 2.2 এক নম্বৰ প্ৰশ্নৰ 4 5 আৰু 6 নম্বৰ প্ৰশ্নকেইটা সমাধান কৰিম ইয়াৰ আগৰ ভিডিঅত আমি 1 2 আৰু 3 সমাধান কৰিছো ভিডিঅখন চাই লবা এক নম্বৰ প্ৰশ্নত কৈছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক স্থাপন কৰা 4 নম্বৰটো দিয়া আছে 4u² + 8u আমি জানো যে দ্বিঘাত বহুপদৰ সাধারণ আৰ্হিটো হৈছে ax² + bx + c এইটো হয় আমাৰ সাধারণ আৰ্হি ইয়াৰ পৰা তোমালোকে দেখা পাবা যে এইটোৰ নিচিনা নাই অৰ্থাৎ ইয়াতে c টো মিসিং আছে অৰ্থাৎ দুৰ্বক পদটো নাই কিন্তু না থাকিলেও দুৰ্বক পদ আমি বনাব পাৰিম অৰ্থাৎ যদি আমি +0 কৰি দিও গতিকে ইয়াতে 0 c ৰ মান হ'ব 0 0 যোগ বা বিয়োগ কৰা একো পরিবর্তন নহয় এই অঙ্কটো কৰাত আৰু ইজি হ'ব কাৰণ ইয়াতে তিনিটা পদ দিয়া নাই গতিকে যদি তিনিটা পদ থাকিলে হয় তেতিয়া আমি মধ্যম পদ বিভাজন ব্যৱহাৰ কৰি আমি এই প্ৰশ্নটো সমাধান কৰিলে হয় কিন্তু নাই যেহেতু গতিকে আমি ডাইৰেক্ট ইয়াৰ পৰা আমি কি কৰিম কমন লম কি কমন যায় ওলাই লম প্ৰথমে দুয়োটাৰ পৰা আমি দেখা পাই আছো 4 এটা কমন যাব অর্থাৎ 4 আৰু u আছে দুয়ো ঠাইতে u আছে গতিকে 4u কমন আহিব আৰু ইয়াতে থাকি যাব u আৰু প্লাস ইয়াতে হ'ব 4 2 গুণ 8 গতিকে আমি কি লিখিব পাৰিম গতিকে যে 4u = 0 বা কি হয় যে u + 2 = 0 4 আৰু u পূরণ হিসাবে আছে গতিকে ইয়াৰ পৰা আমি কি কৰিম u টো ৰাখিম আৰু 4 টো ইফালে লৈ যাম অর্থাৎ 0 ডিভাইড হ'ব 4 অর্থাৎ 0 তলে কি থাকিব পারে যিকোনো সংখ্যা থাকিব পারে ইয়াৰ মান কি হ'ব 0ই হ'ব গতিকে আমি এটো লিখিব পাৰিম যে 0 আৰু ইয়াৰ পৰা কি হ'ব u = কি হ'ব প্লাস আছে 2 গতিকে ইফালে গলে মাইনাস হ'ব আমি যেহেতু 0 দুটা পাইছো এটা হৈছে -2 আৰু এটা হৈছে 0 এতিয়া সত্যাপন কৰিম তাৰ আগত তোমালোকে কি কৰিবা a b আৰু c মান ওলাই লবা ইয়াৰ পৰা c ৰ মান যেহেতু নাই আমি যদি +0 কৰি দিও ইয়াৰ পৰা চাবা তোমালোকে অৰ্থাৎ c ৰ মান কি হ'ব 0 হ'ব অৰ্থাৎ আমি প্ৰথমে লিখিম a = কিয়াত a = 4 b = কিমান হয় 8 আৰু c = কিমান 0 হয় এতিয়া আমি 0 দুটাৰ সমষ্টি প্ৰথমে বাহিৰ কৰি লম 0 দুটাৰ সমষ্টি এটা ফৰ্মুলা আছে তোমালোকে জানা যে আলফা প্লাস বিটা অর্থাৎ সমষ্টি = কি হয় -b/a হয় এইটো তোমালোকে সদায় মনত ৰাখিবা গতিকে 0 দুটাৰ সমষ্টি আমি 0 দুটা পাইছো এটা হৈছে -2 প্লাস আৰু এটা হৈছে কি 0 এই দুটা প্লাস কৰি দিলে কি হ'ব -2 হ'ব আৰু তোমালোকে এতিয়া যেহেতু 0 দুটাৰ সমষ্টি কি হয় -b/a হয় b ৰ মান ইয়াতে কিমান আছে 8 আছে আৰু ইয়াতে আছে -2 গতিকে যেহেতু b ৰ মানটো তোমালোকে 8 বনাব লাগিব আৰু a ৰ মান আছে 4 গতিকে তোমালোকে কি কৰিবা ইয়াৰ তলে মনে মনে 1 আছে 1 ৰ লগত কি কৰিবা যদি 4 দি পূৰণ কৰি দিয়া ওপৰত কি কৰিবা -2 ৰ লগত যদি 4 দি পূৰণ কৰি দিয়া আৰু 2 ৰ তলে তলে 1 আছিল তাৰ লগত 4 দি পূৰণ কৰি দিলে কি হ'ব 4 হ'ব 4 হৈছে আৰু ওপৰত তোমালোকে কি পাবা যে 2 * 4 -8 আৰু তলত হৈ গল 4 কিন্তু ইয়াতে আছে -8 কিন্তু ইয়াতে তোমালোকে ইয়াৰ পৰা কি পাইছা যে +8 আছে গতিকে তোমালোকে এইটো হল ফৰ্মুলাৰ এটা কি হয় মাইনাস আহে গতিকে তুমি আৰু এটা মাইনাস দি কি কৰিবা পূৰণ কৰি দিয়া পূৰণ কৰি দিলে কি হৈ যাব ইয়াতে -8 গতিকে ওপৰটো কি হ'ব ওপৰটো হৈছে 8 আছে গতিকে 8 টো হৈছে আমাৰ ইৰ হহক গতিকে আমি লিখিম ইৰ হহক বুলি লিখিম আৰু তলৰটো কি হয় u² ৰ হহক যেহেতু 4u² ৰ হহক এতিয়া আমি 0 দুটাৰ পূৰণফল ওলাই লম 0 দুটা আছিল এটা আছিল -2 * 0 -2 * 0 কৰিলে যিকোনো সংখ্যাৰ লগত 0 যদি পূৰণ কৰা কি হৈ যাব 0 হৈ যাব
আমি জানো যে শূন্য দুটার পূরণফল অর্থাৎ আলফা ইন্টু বিটা ইকুয়াল টু সি বাই কি হয় এ হয়। ইয়াতে সির মান যেহেতু শূন্য আছে কিন্তু এর মান আছে কিমান 4 আছে। শূন্যক তোমালোকে 4 দি ডিভাইড কৰি দিবা। এতিয়া তোমালোকে চোৱা ইয়াৰ পৰা এৰ মান কি হৈ গৈছে 4 আৰু সিৰ মান শূন্য হৈ গৈছে। আৰু তোমালোকে ইয়াতে চোৱা সিৰ মান শূন্য আছে, একো নাই মানে শূন্য আছে। আৰু ইয়াতে এৰ মান কি আছে 4। গতিকে আমি ওপৰত লিখিব পাৰিম এইটো হল কি ধৰ্বক পদ আৰু তলৰটো কি হ'ব, তলৰটো হল ইউ স্কয়াৰৰ হহক। ইউ আছে সেইকাৰণে ইউ লিখিছো, যদি x থাকে x লিখিবা, যিকোনো যদি k থাকে k লিখিবা। 5 নম্বৰটো আছে t স্কয়াৰ মাইনাস 15। এইটো ইজি হয় আগৰ নিচিনাই, এইটো অলপ তোমালোকে চিন্তা কৰিবা। t স্কয়াৰ মাইনাস 15 ইয়াতে কনস্ট্যান্ট টার্ম ধৰ্বক পদটো দিয়া আছে কিন্তু বাকিবিলাক নাই, কিন্তু আমি বনাই ল'ব পাৰিম। অৰ্থাৎ যদি এনেকৈ যদি বনোৱা হয় প্লাস 0t মানে x ঠাইত কি আছে ইয়াতে চলক ব্যৱহাৰ হৈছে t, গতিকে আমি t লৈছো আৰু মাইনাস 15। এতিয়া নিশ্চয় কি হৈছে a x স্কয়াৰ প্লাস bx প্লাস c ইয়াৰ নিচিনা হৈছে। এইটো নিশ্চয় দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি হয়। গতিকে আমি এতিয়া ইয়াৰ লগত মিলাই যদি চাও তেনেহলে তোমালোকে গম পাবা a এর মান আছে 1 আৰু b এর মান আছে 0 আৰু c এর মান আছে মাইনাস 15। এতিয়া আমি এইটো আমি আকৌ লিখিম অৰ্থাৎ t স্কয়াৰ মাইনাস 15। আৰু এটা তোমালোকে লক্ষ্য কৰিবা এটা ফৰ্মুলা আছে a স্কয়াৰ মাইনাস b স্কয়াৰ, নিশ্চয় ইয়াৰ নিচিনা দেখা গৈ আছে। তোমালোকে কি কৰিবা এইটো ফৰ্মুলা নিচিনা বনাবলৈ চেষ্টা কৰিবা। অৰ্থাৎ এইটো ফৰ্মুলা ভাঙিলে কি হয় a প্লাস b ইনটু কি হয় a মাইনাস b হয়। নিশ্চয় ফৰ্মুলাত পৰি যাব। কি কৰিলে ফৰ্মুলাত আমি বনাব পাৰিম তোমালোকে নিশ্চয় জানা, যদি ৰুট আমি 15 পূৰণ ৰুট 15 কৰো কি হয়, নিশ্চয় 15 হয়। তেনেহলে আমি কি কৰিম 15 এর ঠাইত এই দুটা লিখিব পাৰিম। নিশ্চয় এই দুটা মানে কি, এই দুটা আমি ৰুট, এই দুটা মানে হল ৰুট 15 স্কয়াৰ হোল স্কয়াৰ লিখিব পাৰিম। গতিকে আমি ইয়াতে কি কৰিম t স্কয়াৰ মাইনাস ৰুট 15 স্কয়াৰ লিখি দিম, হৈ গল। এতিয়া যেহেতু আমাৰ এইটো ফৰ্মুলাৰ নিচিনা হৈছে গতিকে আমি কি কৰিম, গতিকে a প্লাস b ইনটু a মাইনাস b হিচাপে ভাঙি দিম। অৰ্থাৎ a হৈছে t, গতিকে t প্লাস ৰুট 15 ইনটু কি হয় t মাইনাস ৰুট 15। গতিকে কি হ'ব t প্লাস ৰুট 15 ইকুয়াল টু 0 বা কি হয় t মাইনাস ৰুট 15 ইকুয়াল টু 0। গতিকে t ইকুয়াল টু কি হ'ব মাইনাস ৰুট 15 আৰু ইয়াৰ পৰা আমি লিখিব পাৰিম t যেহেতু মাইনাস আছে গতিকে এইফালে গলে কি হ'ব ৰুট 15 প্লাসৰ হৈ যাব। শূন্য দুটা পাইছো, এতিয়া আমি সত্যাপন কৰিম। তাৰ আগত এৰ মানবিলাক তোমালোকে লিখি লবা, ইয়াৰ পৰা এইটোৰ পৰা লিখি লবা। অৰ্থাৎ এৰ মান কিমান হয় 1, b এর মান হয় কিমান 0 আৰু c এর মান হয় মাইনাস 15। শূন্য দুটাৰ সমষ্টি মাইনাস 15 অৰ্থাৎ মাইনাস 15 ৰুট 15 সরি, আৰু আমি প্লাস কৰিম যেহেতু সমষ্টি, আৰু কি হয় প্লাস ৰুট 15। এতিয়া আমি জানো যে শূন্য দুটাৰ সমষ্টি কি হয় মাইনাস b বাই a, এটো ফর্মুলা। গতিকে b এর মান কিমান আছে ইয়াতে লক্ষ্য কৰিবা, b এর মান আছে 0। গতিকে আমি 0 বনাবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা মাইনাস এটা প্লাস আছে গতিকে কি হৈ যাব 0 হৈ যাব। যদি 0 হয় ওপৰত নিশ্চয় কি আছে b আছে 0 আৰু a আছে কিমান 1 আছে। গতিকে আমি নিশ্চয় এটো এনেকৈ লিখিব পাৰিম, তলে যিকোনো সংখ্যাৰ তলত কি থাকে 1 থাকে আৰু 0ৰ নিচেও কি আছে 1 আছে। আমি লিখি দিম যে ওপৰটো হয় টিৰ হহক আৰু তলৰটো কি হ'ব t স্কয়াৰৰ হহক। ইয়াতে এটা মাইনাস দি দিবা, যেহেতু ফৰ্মুলাত কি থাকে এটা মাইনাস আছে গতিকে মাইনাস দি দিবা। এতিয়া শূন্য দুটাৰ গুণফল, শূন্য দুটা পাইছো মাইনাস ৰুট 15 আৰু এটা হৈছে প্লাস ৰুট 15 আছে।
আৰু আমি জানো যে শূন্য দুটাৰ গুণফল কি হয় বা পূৰণফল c/a হয়। অৰ্থাৎ আমি ইয়াতে চিৰ মান কিমান পাইছোঁ এইটোৰ পৰা তোমালোকে লক্ষ্য কৰিবা চিৰ মান -15 আছে আৰু ইফালে এৰ মান আছে 1 আছে, নিশ্চয় আছে। এইটোৰ পৰা তোমালোকে লক্ষ্য কৰিবা আৰু ইয়াতে আমি এৰ মান ওলাই লৈছোঁ 1, বিৰ মান 0 আৰু চিৰ মান -15। গতিকে -15 আমি কি কৰিম চিৰ মান বনাবলৈ চেষ্টা কৰিম। অৰ্থাৎ ইয়াতে এটা দুটা একে সংখ্যা হয়, পূৰণ কৰিলে কি হ'ব নিশ্চয় আমি ৰুট কেনসেল যাব, 15 থাকি যাব আৰু মাইনাস এটা আছে গতিকে -15 হ'ব। এতিয়া কথা হ'ল এৰ মান হৈছে 1 আনিব লাগে। যিকোনো সংখ্যাত কি থাকে তলত 1 থাকে, গতিকে -15 ডিভাইডেড বাই 1। এতিয়া আমি কি কৰিম ওপৰত 15 এইটো কাৰ মান হয় ধ্ৰুবক পদ হয়, নিশ্চয় ধ্ৰুবক পদ, আৰু তলৰটো কি হয় ধ্ৰুবক পদ লিখি দিবা আৰু 1টো হৈছে টি স্কয়াৰৰ হহক। 4 নম্বৰটো আছে 3x² - x - 4। প্ৰথমে ইয়াৰ পৰা তোমালোকে যেহেতু তিনিটা পদ আছে গতিকে মধ্যম পদ বিভাজন পদ্ধতি এপ্লাই কৰিবা। এতিয়া 3 × 4 কি হয় 12 হয়, মাজত আছে কিমান 1 আছে, গতিকে 1 বনাবলৈ চেষ্টা কৰিবা। অৰ্থাৎ নিশ্চয় আমি গম পাইছোঁ 3 × 4 কি হ'ব 12 হ'ব। আকৌ 4 - 3 কৰিলে 1 হয়, 4 - যদি 1 কৰোঁ 4 - 3 কৰিলে কি হ'ব 1 হ'ব। গতিকে আমি মিডিল টাৰ্মছ মধ্যম পদটো বনাবলৈ চেষ্টা কৰোঁ। অৰ্থাৎ 1 আছে, এক্সৰ লগত কি আছে 1 আছে, গতিকে 1ৰ ঠাইত আমি কি কৰিম 4 - 3 কৰি দিম, 4 - 3 × x - 4। ইয়াৰ পৰা আমি ব্ৰেকেটটো উঠাই দিম, ব্ৰেকেটটো উঠাই দিলে কি হ'ব -4x আৰু মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব 3x - 4। এতিয়া আমি এই দুটোৰ পৰা কমন ল'ম, কি কমন যায় x নিশ্চয় কমন যাব, x কমন লোৱাৰ পিছত ইয়াতে থাকিব 3x আৰু ইয়াতে 4 থাকিব। ইয়াৰ পৰা আমি কি কমন ল'বলৈ চেষ্টা কৰিম, ইয়াৰ পৰা নিশ্চয় আমি এটা +1 কমন যাব, একো কমন নাযায় গতিকে 1 কমন যাব আৰু ইয়াত থাকি গ'ল 3x - 4। আমি এতিয়া এই দুটোৰ পৰা আমি কমন ল'ম, প্লাছৰ আগৰ আৰু পিছৰ পৰা কমন ল'ব পাৰিম 3x - 4 আৰু ইয়াতে থাকি যাব x আৰু ইয়াতে +1। গতিকে 3x - 4 = 0 বা কি হয় যে x + 1 = 0। গতিকে 3x ৰাখা আৰু -4 ইফালে গ'লে +4 হ'ব আৰু x = কি হ'ব 4/3। ইয়াৰ পৰা x ৰাখা আৰু 1 + 1 ইফালে গ'লে কি হ'ব -1 হ'ব। গতিকে শূন্য দুটা পাইছোঁ, এটা হ'ল 4/3 আৰু এটা -1। এতিয়া আমি সত্যাপন কৰি দিম। সত্যাপন কৰাৰ আগত তোমালোকে a, b আৰু c ৰ মানবিলাক ওলাই ল'বা। ইয়াতে কি হয় a ৰ মান কিমান, a ৰ মান হৈছে 3, b ৰ মান হৈছে -1 আৰু c ৰ মান হৈছে -4। এইখিনি কাম কৰাৰ পিছত তোমালোকে এতিয়া শূন্য দুটাৰ সমষ্টি তোমালোকে জানাই, যদি এটা আলফা আৰু এটা বিটা হয় তেনেহ'লে কি হয় আলফা + বিটা = কি হয় ফৰ্মুলাটো -b/a। এই ফৰ্মুলাটো মনে ৰাখিবা। আকৌ আলফা ইনটু বিটা কি হয় c/a হয়। ইজি ফৰ্মুলা হয়, ফৰ্মুলাটো দুটা ইউজ কৰিম। প্ৰথমে শূন্য দুটাৰ আমি সমষ্টি বাহিৰ কৰিম। এটা শূন্য পাইছোঁ 4/3 আৰু এটা হৈছে -1। -1টো আমি লিখি দিছোঁ, ইয়াৰ তলত কি আছে 1 আছে আৰু 3, গতিকে যিহেতু প্লাছ মাইনাছে মাইনাছ হৈ যাব গতিকে আমি কি কৰিম মাইনাছ কৰিব লাগিব। মাইনাছ যিহেতু কৰিম গতিকে আমি কি কৰিব লাগিব লসাগু ল'ব লাগিব। লসাগু কিমান আহিব 3 আহিব। এতিয়া 3 ভিতৰত 1 একবাৰ যাব আৰু 1 দি যদি ওপৰত 4ৰ লগত পূৰণ কৰা 4 হ'ব আৰু ইয়াতে এটা মাইনাছ হৈ গৈছিল গতিকে -1 তিনিবাৰ 3 × 1 = 3। তেনেহ'লে কি পাইছোঁ আমি 4 - 3 1/3। এতিয়া কথা হ'ল তোমালোকে মিলাই চাবা, যিহেতু কি হয় আলফা + বিটা অৰ্থাৎ শূন্য দুটাৰ সমষ্টি -b/a। b ৰ মান কিমান পাইছোঁ, b ৰ মান পাইছোঁ -1।
গতিকে ওপৰত আছে +1 তোমালোকে এটা মাইনাছ দি দিবা কিন্তু ইয়াতে মাইনাছ না আছিল সেইকাৰণে কি কৰিবা তোমালোকে আৰু এটা মাইনাছ দি দিবা আৰু এটা মাইনাছ দি দিলে কি হৈ গ'ল মাইনাছ মাইনাছ প্লাছ হৈ যাব আৰু তলত আছে 3 এতিয়া এইখিনিৰ পৰা তোমালোকে নিশ্চয় গম পাইছা যে ওপৰখিনি ব্ৰেকেটৰ ভিতৰত যেটো আছে হেতু হল বিৰ মান আৰু এই মাইনাছটো এক্সট্ৰা মাইনাছ যেটো থাকি গ'ল হেতু হৈছে তোমাৰ ফৰ্মুলাৰ মাইনাছ গতিকে ওপৰটো হৈছে xৰ হহক আৰু এটো ব্ৰেকেট দি বাহিৰত মাইনাছ এটা দি দিবা ফৰ্মুলা আৰু এটো তলত হল x স্কয়াৰৰ হহক এতিয়া আমি কি কৰিম শূন্য দুটাৰ পূৰণফল আমি পূৰণ কৰি দিম অৰ্থাৎ 4/3 ইনটু -1 এইখিনি যদি পূৰণ কৰা হয় পূৰণফল কি পাম মাইনাছ কি হ'ব মাইনাছ আহি যাব 4 ৰ লগত 1 কৰিলে 4 আৰু ডিভাইড 3 এতিয়া পূৰণফল কি হয় c বাই ইয়াৰ পৰা লক্ষ্য কৰা c বাই a হয় c বাই c ৰ মান কিমান আছে ইয়াতে c বাই -4 আছে ইয়াতেও আমি কি পাইছো -4 আৰু তলত আছে কি 3 আছে না নাই 3 হল তো এর মান 3 হয় না নাই 3 হয় নিশ্চয় হয় গতিকে মিলি গৈছে গতিকে উপৰটো আমি কি লিখিব পাৰিম c ৰ মান অৰ্থাৎ দৈৰ্ঘ্যক পথ উপৰটো হয় দৈৰ্ঘ্যক পথ আৰু তলৰটো হয় x স্কয়াৰৰ হহক তেনেহলে কি হল সত্যাপন হৈ গল